Hi guys, good morning. Welcome back to my channel. আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে। ৰাতিপুৱা উঠিলো, চাহ বনাইছো, ৰুটি বনাইছো, মই খোৱা নাই। হাজবেণ্ডে খাই লৈ বজাৰত গৈছে, লৰা খাই লৈ স্কুলত গল। এতিয়া মই চাহ খাম আৰু বাহিৰৰ বতৰটো আহক দেখাই আছো। ইমান ধুনিয়া হৈ আছে নহয়। দেখিছেনে অলপ অলপকৈ বৰষুণ পৰি আছে আৰু ইমান বতাহ দিছে। মোৰ কাৰণে এনেকুৱা বতৰ মানে ভাল হয়। কাৰণ ইয়াত ইমান গৰম নহয়, সেই কাৰণে বহুতৰে কষ্ট হ'ব পাৰে। যি কি নহওক ইপিনে ৰুটি বনাইছো, এটা আছে। চাহ এতিয়া গাখীৰ দিয়া নাই, মই চাহটো দিয়ে খাম। মাকৈ চাহটো হয়, দেখিছেনে ইমান মাখা। মই চাহ খাই লওঁ, চাহটো দি। হাজবেণ্ডে বজাৰত গৈছে, কি আনে না আনে দেখাম বাৰু। আপোনালোকে ব্লগটো শেষলৈকে চাই থাকিব। অলপ আগতে চালো বৰষুণ পৰি আছিল, এতিয়া আৰু নাই। ধুনীয়া ৰ'দটো ওলাইছে, অলপ অলপকৈ বতাহও দিছে। সেইকাৰণে ভাবিলো মছলাখিনি ধুই দিওঁ। কেইদিনমান হৈ গ'ল মছলা আনা, ধুবই পোৱা নাই বৰষুণৰ কাৰণে। ধুই মেলি দি আহো চাদৰ ওপৰত। লগতে তিতা কাপোৰ আছে, তিতা কাপোৰখিনিও মেলি দি আহো। তাৰপিছত বজাৰ কি আনিছে দেখাই আছো। ইপিনে বজাৰ লৈ আহিছে, মাছ কাটি কুটি লৈ আহিছে, বেঙেনা লৈ আহিছে আৰু চব্জি লৈ আহিছে। থৈ দিলো, এনে থৈ দিছো। এতিয়া ৰুমটো চাফা কৰিম আজি, কাৰণ ঈদ আহি পালেহি নহয়। এসপ্তাহ মান আছে ঈদৰ, সেইকাৰণে কাম চাম বিলাক কৰি লওঁ। কেতিয়া আৰু বৰষুণ নামে আৰু কি কোৱা নাযায় নহয়। যি কি নহওক এতিয়া কাম ষ্টাৰ্ট কৰো। মানে ৰুমটো ইমান লেতেৰা হয় নহয়, কি ক'ম আৰু। দেখিছেনে এসপ্তাহ পিছে পিছে মই চাফা কৰো, তথাপি লেতেৰা হয়। এইবিলাক ঘৰত যে ইমান লেতেৰা হয় নহয়, কি ক'ম আৰু। গোটেই ৰুমটো মানে চাফা কৰি ল'ম। থকা ৰুমটো পাকঘৰটো একেলগে কৰিম। এদিনতে কৰিম বুলি ভাবিছো, মানে যিমান সময় লাগে লাগক আৰু লাহে লাহে কৰি থাকিম। এতিয়া কৰি আছো আৰু মোবাইল ধৰি আছো এটা হাতেৰে। আপোনালোকে ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। যোনে যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব মাৰি দিব। আশা কৰিছো শেষলৈকে চাব। এতিয়া ঘৰবিলাক চাফ চাফাই কৰি তাৰপিছত ৰন্ধা বঢ়া কৰিম। ফেনটোও চাফা কৰিম, ইমান লেতেৰা হৈছে নহয় ফেনটো। ৰুম দুটা চাফ চাফাই কৰা হৈ গৈছে, বিছনাবিলাক ঝাৰি ল'লো, ঘৰটোও সাৰি ল'লো। এতিয়া মুচিম, অলপ দেৰিকৈ মুচিম, কাৰণ ৰন্ধা বঢ়া কৰিলো। ৰন্ধা বঢ়া এতিয়া হোৱা নাই, এটামান পাৰ হৈছে দুপৰীয়া। ইপিনে কাঁহী বাতিও জমা হৈছে। ঘৰ চাফা কৰিলেতো জানে এটা এটাকৈ ধুব লাগে। আৰু দুপৰীয়াৰ কাৰণে কি কি ৰান্ধিম আহক কৈ আছো। 3 ধৰণৰ বৰা ভাজিম, কোমৰা বৰা, পটল বৰা, বেঙেনা বৰা। ইপিনে মছলা কৰি লৈছো, মাছৰ কাৰী বনাম। মাছটোও ধুই ল'ম, আৰু কৈছো নহয় এটা পাৰ হৈছে, 1:30 মানে বাজিব হ'ল। আৰু ইপিনে মাছৰ কাৰী হৈ গ'ল। এতিয়া বৰাবিলাক ভাজি আছো এটা এটাকৈ। দুপৰীয়া ৰান্ধা বঢ়া হৈ গ'ল, ভাত হৈ গৈছে, মাছৰ জোল হৈছে, কেইপিছমান পটল দি দিছো ইয়াত, ভাজা পটলে দিছো, আৰু 3 ধৰণৰ বৰা হৈ গৈছে দেখালোৱে। এতিয়া আৰু মই খোৱা লোৱা নকৰো, কাৰণ কাম আছে, কামখিনি কৰো। চাহ খাইছো, 2-3 বাৰ চাহ খাইছো, সেইকাৰণে আৰু ভাত খোৱা মানে ইমান এটা মন যোৱা নাই। যি কি নহওক কামখিনি কৰি লওঁ। ইপিনে টেমাবিলাক মুচি আছো, ইমান লেতেৰা হয় নহয়। 2 দিন পিছে পিছে চাফা কৰো, তথাপি ইমান লেতেৰা হয়। 2-3টা এনে ধুই দিছো। এতিয়া মুখাৰিবিলাক মাৰি মাৰি ধুই আছো, দেখিছেনে এনেকে ধুলেও মানে ধুনীয়া চকচকীয়া হয়। সন্ধিয়া হৈ গ'ল, এইমাত্ৰ নহয় গা চা ধুই ভাত খাই উঠিলো, কাৰণ দিনটো কাম কৰিলো, দেখালো আপোনালোকক অলপ অলপকৈ। ইপিনে দেখিছেনে পাকঘৰটো গোটেই চাফ চাফাই কৰি লৈছো। এনেতো ঘৰটো ঝাৰিছো, গোটেই চকচকা কৰি লৈছো। ইপিনে পাকঘৰৰ যিমান কাম আছে গোটেইখিনি কৰি লৈছো। দেখিছেনে খিৰিকী চিৰিকী গোটেই একদম চকচকা কৰি লৈছো। মই নহয় কাম যদি ধৰো তেনেহ'লে শেষলৈকে কৰিয়ে থাকো, শেষ নোহোৱা পৰ্যন্ত গোটেই একদম মুচি থুচি লৈছো। আৰু টেমাবিলাক মুখাৰি মাৰি মাৰি ধুই লৈছো, খোলা নাই মুখাৰিবিলাক, দেখিছেনে। আৰু এইবিলাক চাৰ্ফেৰে মানে ঘঁহি লৈছো গোটেই। গেছ ঠেছ চাফা কৰি ইপিনে কাঁহী বাতি দেখিছেনে ইমান মাখা ধুই চুই লৈছো। গোটেই ৱাল চোৱাল মুচি ল'লো চাৰ্ফেদি, বেচিঙো চকচকা কৰি লৈছো। আৰু ইপিনে টেমাবিলাক আছে, টেমাবিলাক মুখাৰিবিলাক দেখিছেনে খোলা নাই, ডাইৰেক্ট ধুই লৈছো এনেকৈ। এতিয়া চিজিল মিচিল কৰিম।
সন্ধিয়া সোমালো পাকঘৰত এতিয়া চাহ বনাই আছো চাহ খালো ইপিনে টেমাবিলাক টেমাৰ জাগাত থৈ দিলো দেখিছেনে সিজিল মিছিল কৰি থৈ দিলো এদিনতে ঈদৰ কাম সম্পূৰ্ণ কৰি লৈছো আৰু ইপিনে এতিয়া ৰাতিৰ কাৰণে বনাই আছো কণী তৰকাৰী কণীখিনি চাহ খাওঁতে নহয় কণীখিনি সিজাই লৈছো কণী আৰু ৰঙালাও তৰকাৰী বনাম লোকেল কণী হয় কণীখিনি ভাজি ললো এতিয়া ৰঙালাও হৈ গল ৰঙালাওত নহয় গোটে মছলা দি দিছো আদা ৰসুন জিৰা গুড়ি ধনিয়া গুড়ি যি যি লাগে জলকীয়া হালদি নিমখ আৰু দেখিছেনে ইমান ধুনীয়া হৈছে